সকলোকে নমস্কাৰ জনাইছো মোৰ নাম শ্ৰী অনিমেশ শৰ্মা এটি বিশেষ কাৰণত মই এই ভিডিওটো প্ৰস্তুত কৰিবলৈ ওলাইছো আসলতে এবাৰ এডিআৰই গ্ৰেড 3 ত মোৰ সিলেকশন হৈছে আৰু মোৰ বহুতো বন্ধু বান্ধৱীয়ে মোক সুধি আছিল যে আমি কেনেকৈ প্ৰস্তুতি কৰিম বা কি কি কিতাপ ফলো কৰিম বা মানসিকভাৱে কেনেকৈ প্ৰস্তুত হ'ব লাগিব এই আটাইবিলাক কথা মোক সুধিছিলে এতিয়া ব্যক্তিগতভাৱে সকলোকে ৰিপ্লাই কৰাটো মোৰ কাৰণে অলপ অসুবিধা হয় এই কাৰণে মই চিন্তা কৰিলো যে আপোনালোকক এটা ভিডিওৰ জৰিয়তে এই গুটিখিনি কথা কম ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আমাৰ সকলোৰে মৰমৰ সকলোৰে শ্ৰদ্ধাৰ হাৰ্টথ্ৰব জুবিনদাৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু তেখেতৰ ন্যায়ৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে তেখেতে সোনকালে ন্যায় লাভ কৰে আৰু ভিডিওটো আৰম্ভ কৰিবলৈ ওলাইছো ভিডিওটোত মই আজি কি সিলেবাস ফলো কৰিব লাগে বা কি কি কিতাপ ফলো কৰিব লাগে এইখিনি কথা আজি মই নকওঁ আপোনালোকে কম্পিটিটিভ এক্সামছ এটাত যেতিয়া আপোনালোকে প্ৰস্তুতি কৰিব তাৰ আগতে আপোনালোকে বহুত কেইটা কথাত গুৰুত্ব প্ৰদান কৰিবলগীয়া হয় আসলতে অকল পঢ়াত চোকা হলে বা অকল পঢ়াখিনি জানিলেই যে আপোনালোকে চৰকাৰী চাকৰি এটা পাব তেনেকুৱা কথা নহয় আপোনালোকে হয়তো গাঁৱত বা ওচৰে পাজৰে দেখে যে বহুতো এনেকুৱা ল'ৰা ছোৱালী আছে যি পঢ়াত বহুত চোকা কিন্তু এতিয়ালৈকে এটা ভাল চাকৰি পোৱা নাই বা কিছুমান এভাৰেজ যিখিনি মানে পঢ়াত মধ্যমীয়া আছিল তেখেতসকলে ভাল চাকৰি এটা লাভ কৰিবলৈ সক্ষম হৈছে গতিকে অকল এটা পঢ়াত মনোনিৱেশ কৰি থাকিলেই বা পঢ়াখিনি জানিলে আপোনালোকে চৰকাৰী চাকৰি এটা নাপাবও পাৰে গতিকে আমি কোনবিলাক কথাত গুৰুত্ব প্ৰদান কৰিব লাগিব এইখিনি কথা মই আজি জনাম এইখিনি কথা বহুতেই গুৰুত্বপূৰ্ণ গতিকে আপোনালোকে শেষলৈকে চাই থাকিব ভিডিওটো মই মোৰ ব্যক্তিগত কিছুমান পৰীক্ষা যি মই ইতিমধ্যে দিছো প্ৰায় মই 40-50টা পৰীক্ষা এতিয়ালৈকে দিছো 2015 চনৰ পৰা আৰু মোৰ বহুতো অভিজ্ঞতা এই ক্ষেত্ৰত হৈছে তাৰে কেইটামান মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ ওলাইছো যি আপোনালোকক অনাগত সময়ত বহুতখিনি সহায় কৰিব প্ৰথমতে মই কওঁ যে 2016 চনত মই IBPS ক্লাৰ্ক দিছিলো যত মোৰ ইংলিছৰ কাট অফ 0.75 মাৰ্কছৰ কাৰণে নহল এক নম্বৰৰো কম আছিল 0.75 আৰু তেতিয়া সেকশনাল কাট অফ থাকে মানে প্ৰত্যেকটো সাবজেক্টতে আপুনি পাস কৰিব লাগিব আৰু ওভাৰঅলো পাস কৰিব লাগিব মই ওভাৰঅল পাস কৰিছিলো কিন্তু ইংলিছত মোৰ সেকশনাল কাট অফ পাস মানে নকৰিলো মই 0.75 মাৰ্কছৰ কাৰণে 2017 চনত গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্টত মোৰ 2 নম্বৰৰ কাৰণে ক্লিয়াৰ নহল 2018 চনত গুৱাহাটী হাইকোৰ্টৰ আন্ডাৰত ষ্টেনোগ্ৰাফিৰ পোষ্ট ওলাইছিল যত মই ৰিটেন টু ক্লিয়াৰ কৰিলো কিন্তু মোৰ স্কিল টেষ্ট ক্লিয়াৰ নহল 2019 চনত ফৰেইনাৰ্ছ ট্ৰিবিউনেলত ষ্টেনোগ্ৰাফিত মোৰ 0.025 মাৰ্কছৰ কাৰণে 0.25 নহয় 0.025 মাৰ্কছৰ কাৰণে মোৰ ফাইনেল লিষ্টত নাম নাহিল 2019 ত মঙ্গলদৈ ডিসি কোৰ্টত পোষ্ট ওলাইছিল দুটা পোষ্ট আছিল যত মই এটা পোষ্টত এপ্লাই কৰিলো আৰু মোৰ ফৰ্ম ফিলআপ কৰোতে হোৱা ভুলৰ কাৰণে মোৰ ফাইনেল লিষ্টত টপত মোৰ নামটো আছিল অনিমেশ শৰ্মা মোৰ নামটো একদম ওপৰত মাৰি থৈ দিছে মই দৰং ডিস্ট্ৰিক্টৰ ভিতৰত হাইয়েষ্ট মাৰ্ক পাইছিলো তথাপিতো মোৰ ফৰ্ম ফিলআপ কৰোতে হোৱা ভুলৰ কাৰণে মই এটো চাকৰি নাপালো 2021 ত মই পাব্লিক হেলথ ডিপাৰ্টমেন্টত কন্ট্ৰাকচুৱেল পোষ্টত মই তাতে জয়েন কৰিছো আৰু এই 4 বছৰ ধৰি মই তাতে চাকৰি কৰি আছো ল্যাবৰেটৰী এসিস্ট্যান্ট হিচাপে 2023 ত মই DHS ত হেলথত মানে ষ্টেনত ৰিটেন ক্লিয়াৰ কৰিলো আৰু স্কিল টেষ্ট মোৰ ভাল হৈছিল কিন্তু মোৰ নাম নাহিলে ফাইনেল লিষ্টত 2023 ত তেজপুৰ ইউনিভাৰ্সিটিত কম্পিউটাৰ অপাৰেটৰ পোষ্ট আছিল 6টা তাতে মই ৰিটেন টু ক্লিয়াৰ কৰিলো স্কিল টেষ্টত মোৰ নাম নাহিল 2023 ত পলিউশন কন্ট্ৰোল বৰ্ডত মই গ্ৰেড 4 ত এপ্লাই কৰিছিলো মানে গ্ৰেড 3 টো এপ্লাই কৰিছিলো গ্ৰেড 3 ত নামবোৰ নাহিল গ্ৰেড 4 ত নাম আহিছিল ৰিটেন ক্লিয়াৰ হৈছিল ভাইভাত মোৰ ক্লিয়াৰ নহল তেখেতসকলে ক'লে যে মানে মোৰ কোৱালিফিকেশনটো বেছি আছে গতিকে গ্ৰেড 4 ত মানে কৰিব নালাগে বেলেগৰ কাৰণে প্ৰিপেয়াৰ কৰা সেই কাৰণে মোক নিদিলে 2024 ত মোৰ সিটেট ক্লিয়াৰ হয় আৰু শেষত 2025 ত এবাৰ মোৰ এডিআৰইত নাম আহিছে এতিয়া এই মই আটাইবিলাক কথা আপোনালোকৰ আগত এইটো কাৰণে কৈছো যে মই 2015 পৰা 2025 লৈকে প্ৰায় 10 বছৰ কাল মই চৰকাৰী চাকৰি এটা নিজৰ পাবৰ কাৰণে মই যুঁজিছো আপোনালোকে যদি কোনোবাই 1 বছৰ 2 বছৰ পৰীক্ষা দিছে বা 2-3 বছৰ 4 বছৰ পৰীক্ষা দি পেলাই যদি পোৱা নাই গতিকে আপোনালোকে ভাগি নপৰিব
ভাগি পৰিলে আপোনালোকে যদি ভাগি পৰে তেতিয়াহ'লে আপোনালোকে চৰকাৰী চাকৰি পোৱাটো অলপ অসুবিধা হৈ যায় গতিকে আপোনালোকে যুঁজি যাওক কোনো চিন্তা কৰিব নালাগে অলপ সময় লাগিব পাৰে কিন্তু আপোনালোকে চৰকাৰী চাকৰি এটা পাব ধৈৰ্যৰ ফল সদায় মিঠা বুলি কয় গতিকে চৰকাৰী চাকৰি পাবৰ কাৰণে অলপ ধৈৰ্য ধৰিব লাগিব আৰু প্ৰপাৰ আপোনালোকে মানে এটা চেনেলত পঢ়িব লাগিব কেনেকৈ পঢ়িব লাগে কি কথাত গুৰুত্ব দিব লাগে সেইখিনি কথা মই কম বাৰু কিন্তু আপোনালোকে প্ৰপাৰ চেনেল লৈ নপঢ়িলেও কিন্তু আপোনালোকে চৰকাৰী চাকৰি নাপায় গতিকে এইটো এটা কথা নেক্সট আপোনালোকৰ মই এতিয়া চৰকাৰী চাকৰি এটা পাবৰ কাৰণে আপোনালোকে মানসিকভাৱে বা বাকি কি কথাত গুৰুত্ব প্ৰদান কৰিব লাগিব তাৰ এখন মই লিষ্ট লিখি উলিয়াইছো যি মোৰ নিজৰ অভিজ্ঞতাৰ পৰা সেই লিষ্টখন আপোনালোকক মই এতিয়া কম এফালৰ পৰা আপোনালোকে আপোনালোকৰ ওচৰে পাজৰে বা গাঁৱত আপোনালোকে হয়তো দেখে যে পঢ়াত বহুত চোকা এজন ল'ৰাই এতিয়ালৈকে চৰকাৰী চাকৰি এটা পোৱা নাই কিন্তু বহুত কম পঢ়া শুনাত চোকা মানে মধ্যমীয়া ল'ৰা ছোৱালীবিলাকেও চৰকাৰী চাকৰি এটা পাই গৈছে মানে অকল পঢ়াত চোকা হ'লে যে আপোনালোকে চৰকাৰী চাকৰি এটা পাব তেনেকুৱা কথা নহয় তাৰ বাদেও বহুখিনি কথা আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব এটা প্ৰথম কথাটো হ'ল আপোনালোকে চৰকাৰী চাকৰি দিম বা মানে চৰকাৰী চাকৰি বা কম্পিটিটিভ এক্সামছৰ কাৰণে আপোনালোকে প্ৰস্তুতি চলাম বুলি ভবাৰ আগতে প্ৰথম আৰু সবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যে আপোনালোকে মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব মানসিকভাৱে কেনেকুৱাকৈ প্ৰস্তুত হ'ব লাগিব যে আপোনালোকে বহুত মানে ধৰক আপোনালোকে 2-3 বছৰ বা 4 বছৰ সময় লাগি যাব পাৰে আপোনালোকে 4-5টা এক্সাম দিব লগা হৈ যাব পাৰে চৰকাৰী চাকৰি নাপাব পাৰে কিন্তু আপোনালোকে বাদ দিব নোৱাৰে যে মই মানে চৰকাৰী চাকৰি নাপাম আৰু 2-3টা এক্সাম দিলোঁ মোৰ কি হ'ব আৰু নহ'বই নেকি এনেকুৱা ধৰণৰ মানসিকতা আপোনালোকে নল'ব আপোনালোকে ধৈৰ্য ধৰক লাগিলে 7-8-10টা মইতো এতিয়ালৈকে ক'লোঁ 40-50টা মই এক্সাম দিছোঁ আৰু মোৰ প্ৰায় তাতে 5-6টাত ৰিটেন ক্লিয়াৰ হৈ গৈছে গতিকে আপোনালোকে ভাবক মই কিমানখিনি ধৈৰ্য ধৰি পেলাই পঢ়িছিলোঁ গতিকে আপোনালোকে মানসিকভাৱে প্ৰস্তুত হওক যে চৰকাৰী চাকৰি এটা পাবৰ কাৰণে লাগিলে অলপ সময় লাগিব কিন্তু চৰকাৰী চাকৰি পাব অলপমান মানসিকভাৱে প্ৰস্তুত হৈ লওক যে মই হাৰ নামানো যেতিয়ালৈকে মোৰ নহয় মই হাৰ নামানো মই পঢ়িয়েই যাম সেইটো প্ৰথম কথা 2 নম্বৰ কথা হ'ল এইখিনি ক্ষেত্ৰত সমাজৰ আপোনালোকৰ সোসাইটিৰ যিখিনি মানুহ এইখিনি মানুহে কিন্তু বহুতখিনি ইম্পেক্ট পেলায় ধৰক আপোনালোকে কোনোবা এখন বিয়া খাব গৈছে বা কোনোবা বাৰ্থডে গৈছে বা কিবা পাৰ্টি এনেকুৱাত গ'ল য'ত বেলেগ মানুহ লগ পাব আপোনালোকক সুধিব যে কি কৰি আছা এতিয়া তেতিয়া আপোনালোকে ক'ব মই এই চৰকাৰী চাকৰিৰ কাৰণে পঢ়ি আছোঁ বা কোচিং কৰি আছোঁ বা এনেকৈ নিজে পঢ়ি আছোঁ তেতিয়া আপোনালোকৰ কিছুমান এনেকুৱা ঋণাত্মক মানসিকতাৰ মানুহ লগ পাব যিয়ে ক'ব এইবিলাক মানে আজিকালি এনেকুৱা হৈছে চৰকাৰী চাকৰি আমাৰ ছোৱালীজনীয়েও দিছিল আমাৰ ল'ৰাজনেও দিছিল 4-5টা দিছে নাপালে এতিয়া প্ৰাইভেট এখন স্কুলত কৰি আছে বা এনে বিজনেছ মই দোকান এখনে খুলি দিছোঁ বা বিজনেছ কৰে এনেকুৱা ধৰণৰ কথা ক'ব আৰু ক'ব যে আজিকালি পইচা চলে পইচা নিদিলে আজিকালি কামে নহয় গতিকে চৰকাৰী চাকৰিৰ কাৰণে ইমান এইবিলাকত মাথা মাৰি লাভ নাই নিজে কিবা বেলেগ এটা চিন্তা কৰা তুমি তেনেকুৱা কথা শুনাৰ লগে লগে আপোনাৰ ইমান মানে মাইণ্ডত বেলেগকৈ ষ্ট্ৰাইক কৰিব যে মই কথাটো হয়ে নেকি 4-5টা এক্সাম দিলোঁ ক'তো দেখোন নাপাওঁৱেই বাদে দিওঁ নেকি গতিকে বহুতে এই আধাতে বাদ দি দিয়ে এইবিলাক এনেকুৱা ধৰণৰ মানুহৰ কথা শুনি গতিকে কেতিয়াও তেনেকুৱা ধৰণৰ মানুহৰ কথা শুনি আপোনালোকে আধাতে বাদ নিদিব আপোনালোকে লাগক যুঁজক আপোনালোকে চৰকাৰী চাকৰি এটা পাবই 2 নম্বৰ কথা যে আপোনালোকে কি চাকৰিৰ কাৰণে পঢ়িব সেইটো আপোনালোকে আগতে ডিসাইড কৰি লওক ধৰক প্ৰত্যেকটো চাকৰিৰ কাৰণে সিলেবাস বেলেগ আপোনালোকে প্ৰিপাৰেচন বেলেগকৈ কৰিব লাগিব বেংকিংৰ কাৰণে সিলেবাস বেলেগ এসএসসিৰ কাৰণে সিলেবাস বেলেগ আপোনালোকৰ আসাম গভৰ্ণমেণ্টৰ যিবিলাক এক্সামছ আছে তাৰ কাৰণে সিলেবাস বেলেগ সেন্ট্ৰেল গভৰ্ণমেণ্টৰ বেলেগ এক্সামৰ কাৰণে আপোনালোকৰ সিলেবাস বেলেগ গতিকে প্ৰত্যেকটো এক্সামৰ কাৰণে যেহেতু সিলেবাস বেলেগ গতিকে আপোনালোকে আগতে ডিসাইড কৰি লওক যে আপোনালোকে কি এক্সাম দিব যদি আপোনালোকে বেংকিংৰ কাৰণে পঢ়ে তেতিয়াহ'লে সিলেবাস বেলেগকৈ পঢ়ক এসএসসিৰ কাৰণে যদি পঢ়িম বুলি ভাবিছে বেলেগকৈ পঢ়ক আগতে আপোনালোকে ডিসাইড কৰি লওক কিন্তু আপোনালোকে যদি ভাবে যে মই গোটেইবিলাক এক্সাম দিম তেতিয়াহ'লে অলপ অসুবিধা হৈ যায় তেতিয়াহ'লে অলপ সিলেবাসটো ভাষ্ট হৈ যায় আপোনালোকে সময় বেছিকৈ দিব লাগিব গতিকে আপোনালোকে প্ৰিসাইজলি আগতে ভাবি লওক কি এক্সাম দিব এতিয়া মইতো আপোনালোকক ক'ব বিচাৰো ধৰক এনেকুৱা কিছুমান ল'ৰা ছোৱালী আছে যে আৰ্টছত পঢ়িছে
তেওঁলোকৰ গণিত আটাইতকৈ দুৰ্বল ধৰি লৈছোঁ আৰু সকলোৰে নহয় কিছুমানৰ মানে গণিত বিষয়টো বহুত টান পায় ইংলিছ বিষয়টো বহুত টান পায় এতিয়া তেওঁলোকে মোক সুধে যে মই কি কৰিম মানে কেনেকৈ প্ৰস্তুতি কৰিম মই তেওঁলোকক ডিমোটিভেট কৰা নাই তেওঁলোকেও কৰিব পাৰিব কিন্তু তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে কিছুমান বেলেগ বেলেগ স্কোপো আছে যেনে ধৰক আপোনালোকে ষ্টেনোগ্ৰাফিও পঢ়িব পাৰে আপোনালোকে সিটেট দিব পাৰে ডিএলএড বা বিএড কৰি পেলাই গতিকে এনেকুৱা ধৰণৰ মানে বেলেগ বেলেগ আপোনালোকে লাইন আছে যিখিনি আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে অলপ সাৰ্চ কৰি পেলাই চাই ল'ব পাৰে মই এইটো নকওঁ যে মানে আৰ্টছৰ ল'ৰা ছোৱালীখিনিয়ে গণিত বা ইংৰাজী টান পায় কাৰণে কম্পিটিটিভ এক্সামছ দিব নোৱাৰিব সেইটো মই ক'ব যোৱা নাই তেওঁলোকেও দিব পাৰিব কিন্তু তেওঁলোকক অলপ সময় লাগিব আৰু অলপ বেছিকৈ কষ্ট কৰিব লাগিব যদি তেওঁলোকে অলপ কষ্ট কৰিব টান পাইছে বা সেনেকুৱা লাইনত যাব খোজা নাই গতিকে আগতীয়াকৈ তেওঁলোকে কি কৰা উচিত যে ডিএলএড বা বিএড বা ষ্টেনোগ্ৰাফি এনেকুৱা ধৰণৰ কোৰ্চবিলাকত নিজকে নিয়োজিত কৰি লোৱা উচিত যাতে তেওঁলোকে কম্পিটিশ্যনটো অলপমান ইজি হৈ যায় চাকৰিটো অলপমান সোনকালে পায় কাৰণ আপোনালোকে এবাৰ দেখিছে যে এডিআৰিত প্ৰায় 17 লাখ ল'ৰা ছোৱালীয়ে এক্সাম দিছে 17 লাখ ধেমালি 17 লাখ ল'ৰা ছোৱালীৰ ভিতৰত 7,000 সামথিং ল'ৰা ছোৱালীয়ে সিলেকশ্যন পাইছে গতিকে কম্পিটিশ্যনটো বহুত হাই হৈ গৈছে বৰ্তমান সেইখিনি কাৰণে আপোনালোকে আগতে ডিসাইড কৰি ল'ব যে কি এক্সাম দিব কেনেকৈ পঢ়িব সকলোবিলাক একেলগে সাঙুৰি ল'লে আপোনালোকৰ কাৰণে কিন্তু অসুবিধা হ'ব আৰু যাৰ বয়স এতিয়া গৈ আছে ধৰক মানে 30ৰ ওপৰত লাহে লাহে যাৰ জেনেৰেল কাষ্টৰ সময় গৈ আছে তেওঁলোকে কিন্তু এই গোটেইবিলাক একেলগে সাঙুৰি লোৱাটো উচিত নহয় মোৰ মতে তেওঁলোকে এটা প্ৰিসাইজলি কিবা এটাত মানে মনোনিৱেশ কৰক থাৰ্ড পইণ্টটো হ'ল ষ্টাডি মেটেৰিয়েল আপোনালোকে কি ষ্টাডি মেটেৰিয়েল লৈ পেলাই পঢ়িব কাৰণ আপোনালোকে যেতিয়া ইউটিউবত যায় একদম হাজাৰ তাতে আপোনালোকৰ ষ্টাডি মেটেৰিয়েল আছে আপোনালোকৰ চেনেল আছে প্ৰত্যেকে বেলেগ বেলেগ ধৰণে পঢ়ায় আপোনালোকে যেতিয়া তাতে সোমাই যায় তেতিয়া আপোনালোকৰ একদম হাহাকাৰ লাগি যায় ক'ৰ পৰা পঢ়িম আৰু কোনো লিংক নাথাকে কোনো শিডিউল নাথাকে একো নাথাকে তাতে সোমাই গৈ পেলাই যেনেকৈ তেনেকৈ পঢ়ায় আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল তাতে যিবিলাক চেনেল খুলি আছে বৰ্তমান তাৰে বেছিভাগ এনেকুৱা ল'ৰা ছোৱালী খুলি আছে যিয়ে নিজে ক্লিয়াৰ কৰিব পৰা নাই এপিএসসিৰ কাৰণে তেওঁলোকে কোচিং কৰায় যে নিজে এপিএসসি ক্লিয়াৰ কৰাই নাই এডিআৰিৰ কাৰণে বা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কাৰণে বা ষ্টেট গভৰ্ণমেণ্টৰ কাৰণে আপোনালোকৰ কোচিং কৰি আছে যি নিজেই মানে ক্লিয়াৰ কৰিব পৰা নাই যদি নিজেই ক্লিয়াৰ কৰিব পৰা নাই তেনেকুৱা ল'ৰা ছোৱালী বা তেনেকুৱা শিক্ষকে আপোনালোকক কি নোটছ দিব কি পঢ়াব গতিকে সেইটো আপোনালোকে সকলোতকৈ মানে আগতে চিন্তা কৰি লোৱা উচিত যে তাতে সোমাই লোৱাৰ লগে লগে আপোনালোক কিন্তু পথভ্ৰষ্ট হৈ যাব চাৰিওফালে মানে কি পঢ়িম কি নপঢ়িম লাগি যাব গতিকে সেইটোৰ কাৰণে আপোনালোকে প্ৰপাৰ ষ্টাডি মেটেৰিয়েল লোৱাটো উচিত এতিয়া প্ৰপাৰ ষ্টাডি মেটেৰিয়েল কেনেকৈ ল'ব কি ল'ব এইখিনি মই বেলেগ এটা ভিডিঅ'ত মই আপোনালোকক ধুনীয়াকৈ কৈ দিম কি এক্সামছৰ কাৰণে কি ষ্টাডি মেটেৰিয়েল আপোনালোকে ল'ব লাগিব কি পঢ়িব লাগিব কেনেকৈ পঢ়িব লাগিব সেইটো মই এটা বেলেগ ভিডিঅ'ত আপোনালোকক কৈ আছোঁ গতিকে ষ্টাডি মেটেৰিয়েলটো বহুত এটা ইম্পৰ্টেণ্ট কথা কেনেকৈ পঢ়িব সেইটো আপোনালোকে চাই লওক এতিয়া নেক্সট আহিলে আপোনালোকৰ এই ষ্টাডি মেটেৰিয়েলটো ক'ৰ পৰা আপোনালোকে কেনেকৈ পঢ়িব ধৰা হ'ল কিছুমানে মোবাইলত পঢ়ে কিছুমানে লেপটপত পঢ়ে কিছুমানে কিতাপত পঢ়ে কিছুমানে PDF লৈ পেলাই পঢ়ে গতিকে সকলোৰে বেলেগ বেলেগ সোৰ্স আছে এতিয়া যদি আপোনালোকে ধৰক মোবাইলত আপোনালোকে পঢ়িছে মই আপোনালোকক এটা ভাল কথা কওঁ যে মোবাইলত যদি আপোনালোকে পঢ়ে পৰাপক্ষত আপোনালোকে ভিডিঅ'ছবিলাক ডাউনলোড কৰি ল'ব নাইবা PDFটো ডাউনলোড কৰি ল'ব লৈ পেলাই নেটটো অফ কৰি লৈ বা ফ্লাইট মোডটো অফ কৰি লৈ পেলাই ফ্লাইট মোডটো অন কৰি লৈ পেলাই আপোনালোকে পঢ়িব তেতিয়া আপোনালোকৰ কি সুবিধা হ'ব যে আপোনালোকে যেতিয়া পঢ়ি থাকিব সেইখিনি সময়ত আপোনালোকে ডিস্ট্ৰেক্ট হৈ নাযায় নহলে আপোনালোকে চাই আছে ইউটিউবৰ ভিডিঅ' এটা চাই আছে হঠাতে আপোনালোকৰ মেছেজ এটা আহি গ'ল হোৱাটছএপত আপোনালোকে মেছেজত গুচি গ'ল মেছেজৰ পৰা ফেচবুকত গুচি গ'ল ফেচবুকৰ পৰা ইনষ্টাত গুচি গ'ল আপোনালোকে আধা ঘণ্টা 45 মিনিট কেনেকৈ সময়টো আপোনালোক গুচি গ'ল নিজে গম নাপায় সেইকাৰণে পঢ়া সময়ত কেতিয়া মোবাইলত যদি পঢ়ে তেতিয়াহ'লে নেটটো অফ কৰি ল'বই বা ফ্লাইট মোডটো অন কৰি ল'বই তেতিয়াহ'লেহে আপোনালোকৰ এটা জেগাত আপোনালোকে মনোনিৱেশ কৰিব পাৰিব সেকেন্ড কথাটো মই আপোনালোকক কওঁ যে আপোনালোকে যদি মোবাইল ইউজ কৰিছে যদি আপোনালোকৰ ঘৰত লেপটপ আছে বা টেবলেট আছে আপোনালোকে পৰাপক্ষত লেপটপ বা টেবলেটত পঢ়ক তেতিয়াহ'লে আপোনালোকৰ কনচেন্ট্ৰেচনটো তাতকৈ অলপমান বেছি হ'ব আৰু সকলোতকৈ ভাল হ'ল আপোনালোকে যদি PDF বিলাক প্ৰিন্ট আউট ওলাই পেলাই ল'ব পাৰে
প্ৰিণ্ট আউট ওলাই পেলাই যদি আপোনালোকৰ থাকে তেতিয়াহ'লে আপোনালোকৰ মোবাইল ইউজ নহয়, লেপটপ ইউজ নহয়, বেলেগ একো ইউজ নহয়, আপোনালোকে ডাইৰেক্ট কিতাপত চিন দি পেলাই আপোনালোকে তাতে পঢ়িব পাৰিব বা তাৰ পৰা আপোনালোকে নোটছবিলাক বনাইও ল'ব পাৰিব। এতিয়া মই নোটছ বনোৱাৰ কিছুমান উপায় আছে, মই আপোনালোকক সেইখিনিও জনাম। এক্সট্ৰা মই ভিডিঅ'টোত মই কৈছোৱেই কেনেকৈ ষ্টাডি মেটেৰিয়েল ল'ব লাগে, ক'ৰ পৰা পঢ়িব লাগে, কি পঢ়িব লাগে, গোটেইখিনি মই এটা ভিডিঅ'ত জনাই আছোঁ। এইটো ভিডিঅ'ত আপোনালোকক কৈছোঁ যে প্ৰপাৰ ষ্টাডি মেটেৰিয়েলখিনি আপোনালোকে ল'ব লাগিব। ফ'ৰ্থ পইণ্টত মই আহিছোঁ যে ষ্টাডি এনভাইৰনমেণ্ট এটা আপোনালোকক লাগে। আপোনালোকে যেনেকৈ তেনেকৈ পঢ়িলে আপোনালোকে নহ'ব। এতিয়া ধৰি লওক আপোনালোকৰ ঘৰত এখন টেবুল আছে, পৰাপক্ষত আপোনালোকে সেই টেবুলখনত গোটেই কিতাপ বহি একেলগে ৰাখি পেলাই তাতে নপঢ়িব। তেতিয়া আপোনালোকৰ কি হয়, গোটেইবিলাক কিতাপ বহি যদি একেলগে ৰাখে তেতিয়াহ'লে আপোনালোকৰ কি হ'ব, গণিতখন ওলাই পেলাই দুটা অংক কৰি আছে, হঠাৎ অংক এটা টান লাগিছে, ইংৰাজী কিতাপখন দেখা পালে অংকখন জপাই পেলাই ইংৰাজীখন লৈ আহিব, আকৌ ইংৰাজীখন পঢ়ি থাকিব, ইংৰাজীখন বৰ লাগিলে সন্মুখত দেখা পাইছে জিকেখন লৈ আহিলে, আকৌ জিকেখন পঢ়িলে, গতিকে চব একদম খেলি মেলি হৈ যাব। গতিকে সেইকাৰণে আপোনালোকে এটা প্ৰপাৰ চিডিউল, প্ৰপাৰ এনভাইৰনমেণ্ট এটা লৈ লওক, যাতে আপোনালোকৰ ডিষ্ট্ৰেক্ট নহয়। কিতাপ গোটেইখিনি কিতাপ বহীবিলাক এটা জেগাত ৰাখক, লাগিলে আপোনালোকৰ যদি টেবুল এখনেই আছে বিচনাতে ৰাখক, কথা নাই, আপোনাৰ টেবুলৰ পৰা আঁতৰাই ৰাখক, আৰু সেই যিদিনাখন যি কিতাপ পঢ়িব, যি ছাবজেক্ট পঢ়িব, সেইখিনি আপোনালোকৰ আগত ৰাখি পেলাই সেইটো ছাবজেক্টহে পঢ়ক। ধৰক 1 ঘণ্টাই পঢ়িছে, 2 ঘণ্টাই পঢ়িছে, সেই হিচাপত পঢ়ক। 2 নম্বৰ কথাটো হ'ল যে যদি আপোনালোকৰ কোনোবাই চৰকাৰী চাকৰি মানে কণ্ট্ৰেকচুৱেলত কৰি আছে বা প্ৰাইভেট কৰি আছে বা এনেকুৱা ধৰণৰ ছিষ্টেম, তেওঁলোকেতো দিনৰ সময়খিনিত সময় দিব নোৱাৰে, তেওঁলোকে অফিচত থাকিব লাগে। গতিকে তেওঁলোকে কি কৰিব পাৰে, দিনৰ সময়খিনিত এই ইউটিউবত জিকেৰ যিবিলাক ভিডিঅ', কাৰেণ্ট এফেয়াৰ্ছ হওক বা জিকে, সেইখিনি তেওঁলোকে ডাউনলোড কৰি পেলাই কাণত এয়াৰবাডছ এটা লৈ ল'লে বা তেনেকৈ চাই পেলাই মানে দিনৰ সময়খিনিত অলপ ভিডিঅ'ছবিলাক চাই থাকিব পাৰে, যাতে তেওঁলোকৰ এটলিষ্ট 50-60টা বা 50-60টা নালাগে, 10-20টা জিকে আপোনালোকৰ ডেইলি হৈ থাকে। সেইখিনি সময় যাতে আপোনালোকৰ লছ নহয়। মই তেনেদৰে পঢ়িছিলোঁ, যাৰ কাৰণে মোৰ তাৰমানে জিকেখিনি অলপমান তাৰ পৰা মানে মই লাভ কৰিছিলোঁ, সময়খিনি মোৰ অথলে যোৱা নাই আৰু তেনেকুৱা। তো তাৰপিছত মই আহিছোঁ আপোনালোকৰ চাৰ্চ ফৰ এ জব, মানে আপোনালোকে কি জব মানে কৰিব, তাৰ কাৰণে কিছুমান এডভাৰটাইজমেণ্ট ওলাই থাকে, যেনে আছাম কেৰিয়াৰ এপ আছে, বা আপোনালোকৰ গুগলতো চাৰ্চ কৰিব পাৰে, বা আজিকালি ফেচবুকতো আহি থাকে, বা আপোনালোকৰ আছাম ট্ৰিবিউন বা বেলেগ আপোনালোকৰ নিউজ পেপাৰতো আহে। গতিকে আপোনালোকে সেই নিউজ পেপাৰবিলাক ৰাখিব বা সেই চেনেলবিলাক মাজে মাজে চাই থাকিব। যদি নতুন কিবা জব আপডেটছ আহে তেতিয়াহ'লে আপোনালোকে লগে পাই যাব। কিছুমান এনেকুৱা আহে যিবিলাক আপোনালোকৰ আছাম কেৰিয়াৰত নিদিয়ে, যিবিলাক আপোনালোকৰ কি বুলি কয় এখন নিউজ পেপাৰত দিয়ে। গতিকে পৰাপক্ষত কেতিয়াবা এনে কিতাপৰ দোকানতে গ'ল, নিউজ পেপাৰখনৰ সেই যিখিনি ছেকেণ্ড পেজটোত থাকে সেইখিনি অলপমান চালে, কি নিউজত মানে কি জব ভেকেঞ্চি ওলাইছে, যদি আপোনালোকৰ কিবা জব ভেকেঞ্চি পাই যায় তেতিয়াহ'লে আপোনালোকে দিব পাৰিব। ধৰক কিছুমান কলেজৰ পৰা জব ভেকেঞ্চি ওলায়, কিছুমান ইনষ্টিটিউটত ওলায়, যিবিলাক মানে মোবাইলত নাপাবও পাৰে, গতিকে তাৰ পৰা আপোনালোকে ল'ব পাৰিব। গতিকে এইটো চাৰ্চ কৰি থাকিব জবৰ কাৰণে। ইমানখিনি কষ্ট কৰি আপোনালোকে পঢ়া শুনা কৰি আছে, যদি এটা ভাল মানে সেনেকুৱা জব এটা যদি আপোনালোকৰ হাতৰ পৰা হেৰাই যায় তেতিয়াহ'লে আপোনালোকৰে লছ এইটো। নেক্সট আহিলে আপোনালোকৰ ফৰ্ম ফিল আপ। যেতিয়া আপোনালোকে ফৰ্ম এখন ফিল আপ কৰিব, মই আপোনালোকক কওঁ আপোনালোকৰ যিমানখিনি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি লগত ৰাখিব। ফৰ্ম ফিল আপ কৰোঁতে আগতে এডভাৰটাইজমেণ্টটো ভালদৰে পঢ়ি চাব, যে আপোনালোকৰ ফটোৰ কপিৰ চাইজ কি হ'ব লাগে, বেকগ্ৰাউণ্ডটো হোৱাইট হ'ব লাগে নেকি, বা আপোনালোকৰ ছিগনেচাৰৰ ডাইমেনশ্যন কিমান হ'ব লাগে, বা মানে ফাদাৰ মাদাৰৰ নাম, গোটেইবিলাক ফৰ্মখন ফিল আপ কৰোঁতে যদি আপোনালোকৰ কিবা কাৰণত ভুল হৈ যায় তেতিয়াহ'লে পিছলৈকে আপোনাৰ কিন্তু বহুতখিনি অসুবিধাৰ সন্মুখীন হ'ব। সেইকাৰণে ফৰ্ম ফিল আপ কৰোঁতে আপোনালোকে গুৰুত্ব প্ৰদান কৰিব। সেইটো কথা মই আপোনালোকক ক'লোঁ। আৰু পৰাপক্ষত আপোনালোকৰ যিমানবিলাক ডকুমেণ্টছ আছে সেই গোটেইবিলাক স্কেন কৰি পেলাই আপোনালোকৰ গুগল ড্ৰাইভছত বা এনেকুৱাকৈ ৰাখি থৈ দিব পাৰে, যাতে আপোনালোকৰ যেতিয়াই লাগে তেতিয়াই সেই ড্ৰাইভৰ পৰা আপোনালোকে লৈ ল'ব পাৰে। ধুনীয়াকৈ স্কেন কৰি ৰাখি থৈ দিলে মেট্ৰিকৰ, হাই ছেকেণ্ডাৰীৰ, গ্ৰেজুৱেশ্যনৰ, পোষ্ট গ্ৰেজুৱেশ্যনৰ, কম্পিউটাৰ চাৰ্টিফিকেট বা যি আপোনালোকৰ চাৰ্টিফিকেট আছে বা এনেকুৱা গোটেইখিনি আপোনালোকে এটা স্কেন কৰি পেলাই এটা ফল্ডাৰ ধুনীয়াকৈ ৰাখি থৈ দিব ছেফলি। আৰু এটা কথা মই কওঁ, আপোনালোকে ধৰক আজি কিবা এটা ফৰ্ম ফিল আপ কৰিলে, ফৰ্ম ফিল আপ ধৰক পুলিচৰে SIৰে ফৰ্ম ফিল আপটো কৰিলে, আপোনালোকৰ তাতে ফৰ্ম ফিল আপ কৰোঁতে আপোনালোকৰ ৰোল নাম্বাৰ, আপোনালোকৰ ডেট অফ বাৰ্থ বা পাছৱৰ্ড
বা আপোনাৰ যেটো এডভাৰটাইজমেন্ট মানে কি বুলি কয় এপ্লিকেশন ফৰ্মখন যেতিয়া আপোনাৰ ফৰ্ম ফিল আপ কৰাৰ পিছত এপ্লিকেশন ফৰ্মখন ডাউনলোড কৰি থব লাগে এই গোটেইখিনি ডাউনলোড কৰি পেলাই এটা জায়গাত আপোনালোকে এক্সট্ৰাকে ৰাখি থৈ দিব পিছত কি হয় 6 মাহ পিছত আপোনালোকৰ এক্সাম হয় সময়ত আপোনালোকে এডমিটৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হয় ৰোল নাম্বাৰ বিচাৰি নাপায় পাসওয়াৰ্ড পাহৰি যায় কিবা গুগল একাউন্ট বেয়া হৈ যাব মোবাইল বেয়া হৈ যাব এইবিলাক বহুত কথা হৈ থাকিব পাৰে গতিকে আপুনি পৰাপক্ষত এই গোটেইবিলাক সেভ কৰি ৰাখি থৈ দিব আৰু পাৰিলে আপোনালোকে প্ৰিন্ট আউট উলিয়াই পেলাই এটা ফাইলত ৰাখি থৈ দিব পাৰিলে আপোনালোকৰ কাৰণে সুবিধা পিছত যাতে আপোনালোকৰ এইটোৰ কাৰণে চাকৰি এটা পোৱাৰ পৰা বঞ্চিত হ'বলগীয়া নহয় এটো এটা কথা আৰু এটা মেইন ইম্পৰ্টেন্ট কথা মই আপোনালোকক কৈছো যে আপোনালোকে কেতিয়াও ফৰ্ম ফিল আপ কৰোতে লাষ্ট ডেটলৈকে ৰখি নাথাকিব আপোনালোকে যিমান সোনকালে পাৰে হিমান সোনকালে আপোনালোকে ফৰ্ম ফিল আপ কৰক আমি কেতিয়াবা অৱহেলা কৰো হ'ব আৰু কেইদিনমান পিছত কৰি সময় আছে যিহেতু ফৰ্ম ফিল আপ লাষ্ট ডেটলৈ ৰখি থাকিলে আপোনালোকৰ দুটা অসুবিধা প্ৰথম অসুবিধাটো কি যদি আপোনালোকে আৰম্ভণিতে কৰে তেতিয়া হলে আপোনালোকৰ হোম ডিস্ট্ৰিক্ট বা তাৰে ওচৰে পাজৰে এক্সাম চেণ্টাৰটো পৰাৰ এটা চান্স থাকে যদি আপোনাৰ যিমানে দেৰি কৰি গৈ থাকিব হিমানে আপোনালোকৰ দূৰত পৰিব হিমানে আপোনালোকৰ বেয়া জায়গাত পৰিব হিমানে আপোনালোকৰ মানে যাতায়াতৰ অসুবিধা হ'ব গতিকে পৰাপক্ষত সোনকালে কৰি থব সেকেন্ড কথাটো হল লাষ্ট টাইমলৈকে আপোনালোকৰ সাৰ্ভাৰ ডাউন হৈ যায় বহুত ক্ষেত্ৰত গতিকে সাৰ্ভাৰ যদি ডাউন হৈ যায় তেতিয়া হলে আপোনালোকৰ অসুবিধা হ'ব পাৰে গতিকে হেতু এটা কথা গতিকে এই তিনিটা কথাৰ ওপৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব এটা হল কি চাকৰি ওলাইছে চাব তাৰ পিছত হল ফৰ্ম ফিল আপ কৰোতে আপোনালোকে গুৰুত্ব প্ৰদান কৰিব 3 নম্বৰ কথা হল লাষ্ট ডেটলৈ আপোনালোকে ৰখি নাথাকিব নেক্সট পইণ্ট আহিছে মই পেশেন্স মানে ধৈৰ্য আপোনালোকে চৰকাৰী চাকৰি এটা যেতিয়া কৰিব যাব চৰকাৰী চাকৰিৰ কাৰণে নিজকে প্ৰিপাৰেচন কৰিব আপোনালোকে ধৈৰ্য ধৰাটো সকলোতকৈ ইম্পৰ্টেন্ট কথা ধৈৰ্য কিন্তু আপোনালোকক লাগিব বহু ক্ষেত্ৰত কি হয় কিছুমান বহুত চোকা লৰা ছোৱালী থাকে যিবিলাকে সৰুৰ পৰাই কুইজটো ভাল যিবিলাক সৰুৰ পৰা ভালকে পঢ়াউনাও কৰিছে ঘৰৰ ফ্যামিলি মেম্বাৰছেও ভালকে হিহঁতক গুৰুত্ব প্ৰদান কৰিছে যাৰ ফলত হিহঁতৰ এটা দুটা এক্সামতে ক্লিয়াৰ হৈ যায় হিহঁতৰ ইংলিশ মিডিয়ামত পঢ়া ধৰি ললো ইংলিশটো হিহঁতৰ ভাল মেথছত চোকা আছিলে জিকেটো ভাল গতিকে হিহঁতৰ এটা দুটা এক্সামছতে ক্লিয়াৰ হৈ যাব পাৰে হেতু তেওঁলোকৰ 1 to 2% হেনকা পসিবিলিটিজ থাকে কিন্তু বহুত ক্ষেত্ৰত কি হয় যে আমি বহুত এটা দুটা পৰীক্ষা নাপাবও পাৰো 10-15টা পৰীক্ষা দিবলগীয়া হৈ যাব পাৰে বা প্ৰপাৰ আমি চেনেল নাপাবও পাৰো প্ৰপাৰ কেনেকৈ পঢ়িব লাগে আমি গাইড নাপাবও পাৰো যাৰ কাৰণে অলপ দীঘলীয়া হ'ব পাৰে গতিকে ধৈৰ্য আপোনালোকে ধৰিব লাগিব তাৰ পিছত হল প্ৰপাৰ ডেডিকেশন আপোনালোকে চাকৰি এটা যদি লব বিচাৰে তেতিয়াহলে আপোনালোকৰ ডেডিকেশন লাগিব একাগ্ৰতাটো লাগিব যদি আপোনালোকে একাগ্ৰতা নাই এনে পঢ়ি আছে আৰু আজি এনে অলমান গণিত কিবা পঢ়িলে কালি বলে এনে অলমান জিকে কিবা পঢ়িলে বা মানুহক দেখাই পেলাই কিবা এটা পঢ়ি আছে তেনেকে হলে আপোনালোকে চৰকাৰী চাকৰি নাপায় একদম আমি যেনেকে ক্লাস 10ত মেট্ৰিক পৰীক্ষা দিয়াৰ টাইমত আমি যেনেকে কষ্ট কৰি পেলাই পঢ়িছিলো ঠিক একেদৰে আপোনালোকে পঢ়িব লাগিব নেক্সট আহিল আপোনালোকৰ ইনভলভমেন্টটো বহুত ইম্পৰ্টেন্ট চৰকাৰী চাকৰি এটা পোৱাৰ ক্ষেত্ৰত মই কেনেকে এক্সাম্পল এটা দিছো ধৰি ললো আপোনালোকে চৰকাৰী চাকৰি এটাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আপোনালোকে নিজকে ইনভলভ কৰাব লাগিব কোনবিলাক ক্ষেত্ৰত ইনভলভ কৰাব লাগিব ধৰি ললো আপোনালোকৰ বাস এখনত গৈ আছে গৈ থাকোতে বাস এখনত কাখতে আপোনাৰ সিটত এজন লৰা বহিছে যে এডিআৰই ধৰি ললো ক্লিয়াৰ কৰি থৈছে বা এসআই হয় বা কিবা এনেকুৱা ধৰণৰ আছে মানে কম্পিটিটিভ এক্সামছ ক্লিয়াৰ কৰি থৈ দিছে আপুনি গম পালে তো তেওঁৰ লগত আপুনি অলমান কথা পাতক তেওঁৰ অভিজ্ঞতাবিলাক শুনক কি পঢ়িব লাগিব তেওঁ অলমান জনাব কি বৰ্তমান কন্ডিশন চলি আছে কি বহুতখিনি তেওঁৰ অভিজ্ঞতা থাকিব গতিকে সেইখিনি আপোনাৰ আগত শেয়াৰ কৰিব গতিকে তেওঁৰ পৰা অলমান জ্ঞান আহৰণ আপুনি কৰিলে এনেকে সৰু সুৰা জ্ঞান আহৰণ কৰি পেলাই আপোনালোকৰ কি হ'ব জ্ঞানৰ ভাণ্ডাৰটো অলমান ষ্ট্ৰং হ'ব গতিকে ডেডিকেশনটো আপোনালোকৰ লাগিব ইনভলভমেন্টটো আপোনালোকৰ লাগিব লগতে আপোনালোকে পাৰিলে এক্সট্ৰোভাৰ্ট হ'ব কাৰণে অলমান ট্ৰাই কৰক এক্সট্ৰোভাৰ্ট মানে হল যে আপোনালোকে অলমান মানুহৰ লগত ইনভলভমেন্ট হোৱা বা খোলাকে কথা কোৱা বা সকলোকে আগতে এপ্ৰোচ কৰাত আপোনালোকে অলমান চেষ্টা কৰক এইটো আপোনালোকক কি কৰিব ইন্ট্ৰোভাৰ্ট হলে মানুহৰ এটা অলপমান অসুবিধা হয় কি যেতিয়া আপোনালোকে ৰিটেনটো সাপোজ ক্লিয়াৰ কৰি দিলে স্কিল টেষ্টটো যেতিয়া ভাইভা আপোনালোকে দিব যাব আপুনি যদি ইন্ট্ৰোভাৰ্ট হয় আপোনালোকৰ কথা কোৱাত অসুবিধা হ'ব আপোনালোকে হেজিটেট ফিল কৰিব ভালকে কথা ক'ব নোৱাৰিব সেইখিনি সময়ত আপোনালোকে মাৰ খাই যাব যদি আপুনি এক্সট্ৰোভাৰ্ট হয় তেতিয়াহলে আপোনালোকে সিচুৱেশনটো হ্যান্ডেল কৰিব পাৰিব কেনেকৈ কথা ক'ব লাগে সেইখিনি কথা শিকিব সবৰে লগত কথা কৈ পেলাই আপোনালোকৰ অভ্যাস হ'ব বাকপটুটা আপোনালোকৰ আহিব গতিকে এইখিনিও কিন্তু চৰকাৰী চাকৰি এটা পোৱাৰ কাৰণে বহুতখিনি ইম্পৰ্টেন্ট কাৰণ আজিকালি অকল ৰিটেন নহয় ৰিটেনৰ লগত কেতিয়াবা ভাইভা হ'ব কেতিয়াবা ভাইভা স্কিল টেষ্ট দুটা হ'ব গতিকে আপোনালোকৰ এটো ইম্পৰ্টেন্ট এক্সট্ৰোভাৰ্ট হওক অলপমান পাৰিলে নেক্সট আহিল আপোনালোকৰ
এভয়েড মোবাইল মই আপোনালোকক আগতে কৈছোঁ যে মোবাইলটো পৰাপক্ষত অলপমান সাইড কৰি ৰাখক এটো কোৱা নাই যে মোবাইলটো একেবাৰে সাইড কৰি দিয়ক মোবাইলটো আপোনালোকে ৰাখক লগত কিন্তু মোবাইলটো অলপমান সাইড কৰি দিয়ক বা আপোনালোকে মোবাইলটো ললেও ডাউনলোড কৰি পেলাই কিবা এটা বস্তু ৰাখি থৈ দিয়ক যাতে আপোনালোকৰ কি হয় আগলৈকে মানে ডাইভাৰ্ট নোহাকে আপোনালোকে যাতে থাকে এটো এটা কথা তাৰ নেক্সট পইণ্টটো হ'ল আপোনালোকৰ প্ৰেম বা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড এতিয়া মই আপোনালোকক এটা কথা কওঁ বহু ক্ষেত্ৰত কি হয় লৰা বা ছোৱালী এজনীয়ে কম্পিটিটিভ এক্সামছৰ কাৰণে প্ৰিপাৰেচন কৰে ষ্টাৰ্ট কৰি দিয়ে ফলত কি হয় সেই লৰা বা ছোৱালীজনীয়ে 1 ঘণ্টা 2 ঘণ্টা পঢ়াত নিজকে দি দিছে আগতেতো তেনেকুৱা নাছিলে লৰাজন বা ছোৱালীজনীয়ে গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ লগত কথা পাতি আছিল হঠাৎ চেঞ্জেছটো আহিলে 1 ঘণ্টা 2 ঘণ্টা লৰা ছোৱালীটো নাই পঢ়ি আছে এইখিনি সময়ত কি হ'ব সেই লৰা বা সেই ছোৱালীজনী যিজন মানে পঢ়ি আছে তাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডে কি হ'ব যে মানে এটা সন্দেহ আহিব মই মানে মোৰ গাৰ্লফ্ৰেণ্ড জনী বা মোৰ বয়ফ্ৰেণ্ড জনে বেলেগৰ লগত কথা পাতি আছে মানে আগতেতো এনেকুৱা নাছিল তে কাজিয়াৰ সূত্ৰপাত হ'ব কাজিয়া লাগিব ফলত আপোনালোকৰ কি হ'ব এই কনসেন্ট্ৰেশনটো বা এই যেটো আপোনালোকে মনোনিবেশ কৰিছিলে সৰকাৰি চাকৰি এটা পাম বুলি পেলে আশা কৰিছিলে তাতে আপোনালোকৰ এটা মানে হেঙাৰ হৈ যাব গতিকে আপোনালোকে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ আগতে কনসাল্ট কৰি লওক যে মই পঢ়িম এই 2 ঘণ্টা মই পঢ়িম মই এনেকৈ কম্পিটিটিভ এক্সামছৰ কাৰণে প্ৰিপেয়াৰ কৰিম বুলি ভাবিছো গতিকে এই 2 ঘণ্টা মই কথা পাতিব নোৱাৰো বা ৰাতি মই পঢ়িম গতিকে ৰাতি লাগিলে ফোনটো লগাই থৈ দিম কিন্তু এইখিনি সময়ত মই পঢ়িম গতিকে এইখিনি সময়ত মই কথা পাতিব নোৱাৰো সেইখিনি কথা আপোনালোকে আগতে কনসাল্ট কৰি ল'ব কিন্তু এটো এটা মেইন ফেক্টৰ এবিলা সৰু সৰু ফেক্টৰ কিন্তু এবিলাকে বহুতখিনি ইম্প্যাক্ট পেলায় তাৰ পিছত মই কওঁ আপোনালোকক টাইম মেনেজমেন্ট আপোনালোকৰ ইয়াতে বহুতখিনি এটা মানে গুৰুত্বপূৰ্ণ বিষয় যদি আপোনালোকৰ ধৰি ললো এজন লৰা বা এজনী ছোৱালীয়ে একো চাকৰি কৰা নাই অকল গ্ৰেজুৱেচনটো কমপ্লিট কৰি আহিলে বা হাই সেকেন্ডাৰীটো কমপ্লিট কৰি আহি পেলাই পঢ়াত মনোনিবেশ কৰিছে তেওঁলোকৰ কাৰণে বহুত সময় থাকিব ৰাতিপুৱা উঠি পেলাই পঢ়িব পাৰিব দুপৰীয়া পঢ়িব পাৰিব সন্ধিয়া ৰাতি ধুনিয়াকে সময় পাই যাব সেইখিনি সময়তো কিছুমান লৰা ছোৱালীয়ে কি ভাবে মই এতিয়া আজি ৰাতিপুৱা নুঠো দিনটো সময় আছে নহয় সন্ধিয়া পঢ়িম বা দুপৰীয়া পঢ়িম এইখিনি সময় অলপমান শুই লওঁ যদি আপোনালোকৰ তেনেকুৱা মানসিকতা আছে তেতিয়ালে সেইখিনি আপোনালোকে এৰি দিয়ক কাৰণ আপোনালোকে ৰাতিপুৱা শুই থকা সেই 2 ঘণ্টা সময় সেই 17 লাখ লৰা ছোৱালীয়ে যি এক্সাম দিব তাৰে 7000 8000 লৰা ছোৱালী কিন্তু যিকেজনে সিলেকশন পাব সেইকেজনে কিন্তু ৰাতিপুৱা উঠি পেলাই পঢ়া মানে আৰম্ভ কৰি দিছে গতিকে আপোনালোকে কম্পিটিশন যদি আপোনালোকে দিব খোজে বেলেগৰ লগত কম্পিট কৰিব খোজে তেতিয়াহলে আপোনালোকে কিন্তু সেই মানসিকতাটো এৰিব লাগিব পঢ়াত সময় পোৱা মানেই পঢ়িম মানে এনেকুৱা নহয় পঢ়ি পগলা হৈ যাম হেনেকুৱা কথাও নহয় কিন্তু সময় অভাৱত নেখেদাও যদি কেতিয়াবা পঢ়িব মন নাযায় কিবা বেলেগ আমি চালো মুভি সুবিয়ে চালো কেতিয়াবা মন গলে এখন বা কিবা এটা বেলেগ ভিডিঅ'জে চালো ভাল লগা বা আপোনালোকৰ ভাল লগা আৰ্ট ড্ৰয়িং কৰে কিবা হেনেকুৱা আপোনালোকে কৰিলে সেইখিনি আপোনালোকে আগবঢ়াব পাৰে কিন্তু এনে সময় শুই বৈ খাই এনজয় কৰি কৰবাত ফুৰিব গৈ পেলাই এনে সময়টো পৰাপক্ষত নষ্ট নকৰিব মানে মই কৰি থৈ দিছো তাৰ মই ভুক্তভোগী সেই কাৰণে মই কৈছো হয়তো মই 10 বছৰ আগতে মানে 5 বছৰ আগতে মই চাকৰি পালো হেতেন নেক্সট আহিলে আপোনালোকৰ টাইপিং আপোনালোকে জানে যে মানে আজিকালি কম্পিটিটিভ এক্সামছত কি হয় ৰিটেন এটা হয় প্ৰথমতে ৰিটেন হ'ব ৰিটেনৰ পিছত আপোনালোকৰ বহুত এক্সামত টাইপিং টেষ্ট থাকে মানে স্কিল টেষ্ট থাকে য'ত মানে আপোনালোকৰ টাইপিংটো এটা মোস্ট ইম্পৰ্টেন্ট কথা গতিকে আপোনালোকে পৰাপক্ষত কম্পিউটাৰটো শিকি থৈ দিয়ক এখন সাৰ্টিফিকেট উলাই থৈ দিয়ক পাৰিলে 1 বছৰীয়া হলে ভাল নহলে 6 মহীয়া হলেও আজিকালি 6 মহীয়াটো মানে লৈ থাকে গতিকে 6 মহীয়া বা 1 বছৰীয়া আপোনালোকৰ এটা লাহে লাহে সময় যিমানে বাঢ়ি গৈ থাকিব কম্পিটিশন যিমানে বাঢ়ি গৈ থাকিব 1 বছৰীয়া সাৰ্টিফিকেট আপোনালোকক বিচাৰিব গতিকে পৰাপক্ষত 1 বছৰীয়া সাৰ্টিফিকেট এখন ল'বৰ কাৰণে চেষ্টা কৰক এটা সময় সন্ধিয়া 1 ঘণ্টা এটা দি পেলাই বা 2 ঘণ্টা এটা দি পেলাই আপোনালোকে কম্পিউটাৰ ক্লাছত জয়েন কৰক আপোনালোকে ওয়াৰ্ড এক্সেল পাৱাৰ পইণ্ট যিখিনি মিনিমাম ফটোশ্বপ ডিটিপি এবিলাক অলপ চলো আপোনালোকে শিকি থৈ দিয়ক যি আপোনালোকৰ কম্পিটিটিভ এক্সামছৰ লগতে আপোনালোকৰ ভোকেশনাল যেটো মানে দিশ বৃত্তিমূলক দিশ হেতুটো আপোনালোকৰ হেল্প কৰিব গতিকে কম্পিউটাৰ এটা লৈ থৈ দিয়ক আৰু আপোনালোকৰ কি হয় এক্সাম এটা দিয়াৰ পিছত ৰিটেনটো ধৰি ললো আপোনালোকৰ ক্লিয়াৰ হৈ গল মোৰ এনেকুৱা 4টা মান এক্সামছত হৈছে ৰিটেন মোৰ ক্লিয়াৰ হয় স্কিল টেষ্ট নহয় কাৰণ মোৰ কি হয় সময় দিয়া ধৰা হল ৰিটেনৰ পৰা স্কিল টেষ্টলৈকে 1.5 মাহ আৰু সেই 1.5 মাহৰ ভিতৰত মোৰ টাইপিং টেষ্টত মানে মোৰ স্পিড নাবাঢ়ে কিবা নহয় বেলেগৰ অলৰেডি হৈ আছে তেওঁলোকৰ ক্লিয়াৰ হৈ যায়
গতিকে স্পীডটো আপোনালোকে বঢ়াবৰ কাৰণে সেই 1 মাহ 1.5 মাহ সময় কিন্তু সাফিচিয়েন্ট নহয় আপোনালোকে যেতিয়াৰ পৰা আপোনালোকে ৰিটেন টেষ্ট দিব ৰিটেন এক্সাম আপোনালোকে দিব তেতিয়াৰ পৰাই আপোনালোকে স্কিল টেষ্টৰ কাৰণেও মানে প্ৰিপেয়াৰ কৰি থাকক ৰেগুলাৰ 1 ঘণ্টা আধা ঘণ্টা 15 মিনিট 10 মিনিটকে হলেও আপোনালোকে টাইপিং টেষ্ট আপোনালোকে কৰক যদি আপোনালোকৰ ঘৰত ধৰক ল্যাপটপ আছে তো ভাল চাৰ্জাৰ ল্যাপটপ নাই তেওঁলোকে কৰবাত ফ্ৰেণ্ডৰ তাত গৈ হলেও বা বেলেগৰ তাত গৈ হলেও আপোনালোকে এক্সাম মানে টাইপিং টেষ্ট আপোনালোকে কৰক আৰু আজিকালি মানে কি আগৰ পৰাই এটা এপ এটা আছে টাইপিং মাষ্টাৰ বুলি সেই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে ডাউনলোড কৰি পেলাই তাৰতে আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে ডেইলি 10 মিনিট প্ৰেক্টিছ কৰিলে এনাফ মানে ধুনীয়াকৈ প্ৰেক্টিছ কৰক আপোনালোকৰ টাইপিং স্পীডটো বাঢ়িব আৰু ওয়াৰ্ড এক্সেল পাৱাৰ পইণ্ট এইখিনি কিন্তু মোস্ট ইম্পৰ্টেণ্ট এইখিনি আপোনালোকে আৰম্ভণিৰ পৰাই শিকি লওক নেক্সট আহিল ফোকাস ওয়ান এট এ টাইম মানে যিকোনো আপোনালোকে বিষয়ত যেতিয়া আপোনালোকে এক্সাম দিব এটা সময়ত এটা এক্সামৰ কাৰণেহে প্ৰিপেয়াৰ কৰক ধৰি ললো আপোনালোকে 4 মাহ পিছত এসআইৰ এক্সাম আছে আপোনালোকে এসআই এক্সামৰ কাৰণে পঢ়ি আছে আকৌ 2 মাহ পিছত বলে গম পালে আপোনালোকৰ এসএসসি এক্সাম আছে এতিয়া আপুনি এসএসসি এক্সামৰ কাৰণেও পঢ়িব বিচাৰে এসআই এক্সামৰ কাৰণেও পঢ়িব বিচাৰে সো দুটা যদি আপোনালোকে এটা খেলি মেলি কৰি দিয়ে তেতিয়া হলে কিন্তু আপোনালোকৰ এটাও ক্লিয়াৰ নহব 1% আছে মই নকওঁ 1% আছে যিখিনি জিনিয়াস তেওঁলোকৰ দুটাতে ক্লিয়াৰ হৈ যাব পাৰে কিন্তু ম্যাক্সিমামৰে মানে কি হ'ব দুটাতে ক্লিয়াৰ নহব গতিকে এটা সময়ত এটা লৈকেহে এটা এক্সামৰ কাৰণেহে ফোকাস কৰক নেক্সট আহিল আপোনাৰ নিজক সদায় এনকাৰেজ কৰক যে মই পাৰিম যদি অনিমেষ শৰ্মাই 40-50টা এক্সাম দি পেলাই 4-5টা এক্সামত ৰিটেন ক্লিয়াৰ কৰি পেলাই তথাপিতো হাৰ নামানি যদি হি পঢ়ি পেলাই অৱশেষত এক্সাম মানে এটা চৰকাৰী চাকৰি পাবৰ কাৰণে সক্ষম হৈছে তেতিয়ালে ময়ো পাৰিম আৰু মোৰ নিচিনাকে বহুত এনেকুৱা অনিমেষ শৰ্মা আছে মোৰ নিচিনাকে বহুত ল'ৰা আছে যে দিন নাই ৰাতি নাই কষ্ট কৰি পেলাই এটা ডেডিকেশ্যন ৰাখি পেলাই পঢ়িছে আৰু তেওঁলোক সাকসেস হৈছে গতিকে আপোনালোকেও পাৰিব আপোনালোকেও পঢ়ক পুৰা ডেডিকেশ্যন দি পেলাই নেক্সট আৰু এটা কথা কওঁ আপোনালোকে সদায় বেলেগকো অলপ এনকাৰেজ কৰক মানে কি হয় কিছুমান মানুহ এনেকুৱা থাকে পছা টাইপ মানে নিজে পঢ়িব বেলেগক কিন্তু মানে এনকাৰেজ নকৰে ভাল হ'ব দে বেলেগৰ ভাল হলে বেয়া পায় তেনেকুৱা নহব আপোনালোক বেলেগৰ ভাল হলেও যাতে আপোনালোকে ভাল পায় 10 জনও যাতে আপোনাৰ লগত একেলগে পঢ়িব পাৰে তেনেকুৱাকৈ আপোনালোক আগবঢ়াই লৈ যাওক আৰু পৰাপক্ষত আপোনালোকৰ যদি বন্ধু বান্ধৱী আছে 2-3টা বা 4টা একেলগে গোট হৈ পেলাই পঢ়িলে তেতিয়ালে ভাল কোনোবাই কিবা এটা বিষয়ত বেছি ভাল কোনোবাই বেলেগ এটা বিষয়ত ভাল আপোনালোকে ডিসকাস কৰিলে গোটেইকিটা একেলগে গ্ৰো আপ হ'ব পাৰিব হেতু কথা আপোনালোকে মনোযোগ দিব নেক্সট আহিল আপোনালোকৰ যেটো প্ল্যান পৰাপক্ষত এই প্ল্যানটোৰ কথা আপোনালোকে বেলেগৰ আগত নকব আপোনালোকে কি প্ল্যান কৰি আছে হেতু বেলেগৰ আগত নকব বেলেগৰ আগত কৈ দিয়াৰ লগে লগে কি হয় তাতে আপোনালোকৰ ডিস্ট্ৰাকশন আহিব বেলেগে কিবা কব আপোনালোকৰ মাইন্ডটো ডাইভাৰ্ট হৈ যাব গতিকে নিজেই যি প্ল্যান এটা ৰাখিছে হেতু প্ল্যানত ধুনীয়াকৈ এক্সিকিউট কৰক পঢ়ক আপোনালোকৰ হৈ যাব আৰু মই কওঁ যে পৰাপক্ষত যিমান বিলাক অকেজন আছে কাৰোবাৰ বাৰ্থডে কাৰোবাৰ ভাত মুখত দিয়া কাৰোবাৰ বিয়া পৰাপক্ষত এইবিলাক অলপমান এভয়েড কৰি চলিবৰ কাৰণে ট্ৰাই কৰক কাৰণ এইবিলাকত যোৱাৰ লগে লগে ডিমোটিভেট হোৱা দেখা যায় বহুত এনেকুৱা মানুহ লগ পাব যেবিলাকে আপোনালোকক ডিমোটিভেট কৰিবৰ কাৰণেই আহে ও বিয়াৰ বয়স হ'ল এতিয়াও চৰকাৰী চাকৰিৰ কাৰণে পঢ়ি আছা ও আমাৰ ছোৱালীটোৱে এইবাৰ প্ৰফেসৰ হ'ল নহয় তুমি কি কৰি আছা গ্ৰেড 3 এই তুমি দেখোন পঢ়াত ভাল আছিলা এই আমাৰ মাইনাৰ লগতে একেলগে এতিয়া অনুহেয়াতে লাগি আছানে লগে লগে আহিল নে ঘৰত আহি পেলাই টেনচন এটা তোমাৰ লগৰ ছোৱালী গৈ পেলাই প্ৰফেসৰ হৈ আছে আৰু তুমি ইয়াতে গ্ৰেড 3 কাৰণে পঢ়ি আছা মই এটো কোৱা নাই যে গ্ৰেড 3 টো বেয়া কিন্তু হেতু কম্পাৰিজন যেতিয়া আহিব তেতিয়া কিন্তু মাইন্ডটো বেয়া হৈ যাব গতিকে এইখিনি কথা মেইনলি গুৰুত্ব প্ৰদান কৰিব লাগিব মই সময় ইয়াৰ লগত আৰু যদি কিবা লিংক মানে বেলেগ মই আইডিয়া থাকে বা বেলেগ কিবা যদি মোৰ মনত পৰে তেতিয়ালে মই কৈ যাম আৰু মই ভাবিছো মানে এই ভিডিওখিনি অলপমান কন্টিনিউ কৰি দিও যাতে আপোনালোকৰ মানে পঢ়া শুনাৰ ক্ষেত্ৰত অলপমান সহায় হয় মোৰ লগতে আপোনালোকেও যাতে ভালকে আগুৱাই যাব পাৰে কাৰণ এতিয়া যোৱা 10 বছৰত মোৰ যিমানখিনি অভিজ্ঞতা মই যিমানখিনি পঢ়িছো এই গুটিখিনি কথা মই আপোনালোকৰ আগত শেয়াৰ কৰিব পাৰিলোহেতেন কিন্তু মই শেয়াৰ এটো কাৰণে কৰা নাই কাৰণ উপদেশতকে আহি ভাল মই যদি হেখিনি মই আপোনালোকক পঢ়াই থাকিলো হয় বা কিবা আইডিয়া দিলো হয় মই নিজে পাস কৰিব পৰা নাই আপোনালোকক মই কি আইডিয়া দিম
গতিকে সেইটো কাৰণে মই চিন্তা কৰিলোঁ যে নাই, যিদিনাখনেই মই চাকৰি পাম সেইদিনাখনহে মই এনেকুৱাকৈ ভিডিঅ'জ বনাম আৰু মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আৰু মই এইটো কথা আপোনালোকৰ আগত কওঁ যে আপোনালোকে ইউটিউবতে হওক বা বেলেগ যিকোনো সেয়া চেনেলতে হওক বা কোচিং চেণ্টাৰতে হওক, আপোনালোকে যদি যায় আগতে আপোনালোকে মানে জানি ল'ব যে তাতে যিখিনি শিক্ষকে পঢ়াই আছে তেওঁলোকে কম্পিটিটিভ এক্সামছ কেইটা দিছে, কিমানটা পাছ কৰিছে, পাছ কৰিব পাৰিছে নে নাই আচলতে। নহ'লে কিন্তু আপোনালোকক যি আইডিয়া দিব চববিলাক এইবিলাক ভুল আইডিয়া দিব, যেনেকৈ তেনেকৈ যি টি পঢ়াই থাকিব। যেনে ধৰক আপোনালোকৰ আছাম হিষ্ট্ৰীৰ কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল এইবিলাক কথা পঢ়াই থাকিব, যিবিলাক আজিকালি নাহেই। মানে বহুত আজিকালি মানে কমপ্লিকেচি আহি গৈছে, আজিকালি চিলেবাছ বহুত চেঞ্জ হৈ গৈছে, সেই আগৰ পুৰণা জামানাৰ আপোনালোকৰ কুৱেশ্যন আজিকালি নাহে। গতিকে আপোনালোকে যি টি পঢ়ি সময় নষ্ট কৰি পেলাই আপোনালোকৰ লাভ নাই। কোৱালিটি এডুকেশ্যন লওক, ভালকৈ পঢ়ক, তেতিয়াহ'লেহে আপোনালোকে আগবাঢ়িব পাৰিব। আৰু যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে, যদি ভাবে যে এই ভিডিঅ'টোৱে আপোনালোকক সহায় কৰে বা 10জনক সহায় কৰিব বুলি ভাবে, তেতিয়াহ'লে ভিডিঅ'টো 10জনৰ লগত শ্বেয়াৰ কৰি দিব পাৰে। মই ভিডিঅ'ত লাইক দিবৰ কাৰণে মই কেতিয়াও নকওঁ। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে বা আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্টত জনাব, যিয়ে মোক উৎসাহ যোগাব আৰু মই আগলৈকে এনেকৈ ভিডিঅ'জবিলাক বনাবৰ কাৰণে চেষ্টা কৰিম। আৰু যি আপোনালোকক চিলেবাছ হয়, কি এক্সামৰ কাৰণে কি পঢ়িব লাগিব, এই গোটেইখিনি কথা মই নেক্সট ভিডিঅ'ত প্ৰস্তুত কৰিম। তেতিয়ালৈকে এৰিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।